মুক্তি পালে জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বন্তি প্ৰজ্বলনেৰে মৰাণতো আৰম্ভ হ'ল ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী। উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং, নীল আকাশ, কুসুম কৈলাসকে ধৰি কেইবাজনো শিল্পী। দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে সকলোৱে একেলগে গালে মায়াবিনী গীত। প্ৰেক্ষাগৃহৰ ভিতৰত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সৈতে ৰখা হৈছিল এখন বিশেষ খালী আসন। দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে উপস্থিত শিল্পী সমাজে স্মৰণ কৰিলে প্ৰাণৰ শিল্পীজনক। গোটেই অসমবাসী ৰাইজে আচলতে খুব আশা ধৰি আছিলে, সেই আশাটো আজি পূৰ্ণ হৈছে। আৰু আজি আমি মৰাণত এটা কাৰ্যসূচী কৰা হ'ল। চিনেমাখন দিয়াৰ আগতে আমাৰ অন্ধ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বন্তি প্ৰজ্বলন কৰিলে। ৰৈ ৰৈ বিনালে বোলছবিখনৰ লগত জড়িত এগৰাকী কৰ্মী হিচাপে মই খুবেই গৌৰৱান্বিত। আজি মানুহৰ যি উত্থান, মানুহে যেনেকৈ আদৰি লৈছে আৰু যি ধৰণে ৰেকৰ্ডৰ পিছত ৰেকৰ্ড হৈ গৈ আছে, ই আমাৰ চিনেমা জগতৰ কাৰণে শুভ লক্ষণ। আৰু জুবিন দাক আচলতে আমি এনেকৈ জীয়াই ৰাখিব লাগিব। আৰু আশা ৰাখিছোঁ আৰু এই চিনেমাখনে আহিবলগীয়া দিনত আমাৰ অসমৰ যি চিনেমাৰ উদ্যোগটো এটা নতুন দিশ। প্ৰথম দিনাৰে পৰা হাউচফুল হ'ল মৰাণৰ একমাত্ৰ চিত্ৰগৃহ হাউচফুল টকিজ। মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ 40 গৰাকী দিব্যাংগ ছাত্ৰ ছাত্ৰীক ছবিখন উপভোগৰ সুবিধা কৰি দিছে চিত্ৰগৃহ কৰ্তৃপক্ষই। প্ৰেক্ষাগৃহত সমবেত কণ্ঠত জুবিন গাৰ্গৰ গীত গাই আৱেগিক হৈ পৰিল ছাত্ৰ ছাত্ৰীসকল। এগৰাকী দৃষ্টিহীন ছাত্ৰীয়ে পাখি পাখি গীতেৰে সুঁৱৰিলে প্ৰাণৰ শিল্পীক। পাখি লগা মোৰ মন পাখি মেলি যাউৰি জাকি মাৰি গৈ না মেৰি অহা পদূলি বুটলিয়া। মৰাণত চিত্ৰগৃহত ৰৈ ৰৈ বিনালেৰ লাভৰ অংশৰে এগৰাকী দৰিদ্ৰ কৰ্কট ৰোগীৰ চিকিৎসা কৰা হ'ব। মৰাণৰ পৰা অৰুণ নাগৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। ৰ'দে বৰষুণে